আজি আমি যোৱাকালিৰ পৰা 3 দিনীয়া আমি অৱস্থান ধৰ্মঘট কৰিছোঁ, কৰ্মবিৰতি অৱস্থান ধৰ্মঘট। আমাৰ এইটো সমগ্ৰ অসম জুৰি হৈছে। আমাৰ ধৰ্মঘট কৰাৰ মূল উদ্দেশ্য হৈছে আমাৰ কিছুমান দাবী আছে, দীৰ্ঘদিনীয়া দাবী, যেটো বহুত দিন আগৰ পৰা আমি চৰকাৰক মেমৰেণ্ডামৰ আকাৰে হওক যেনেকৈ হওক আমি চৰকাৰক জনাই আহিছোঁ, কিন্তু আজিলৈকে চৰকাৰে আমাৰ যিবিলাক দাবীসমূহ আজিলৈকে আমাৰ পূৰণ কৰা নাই, আমাৰ ন্যায্য দাবী। মই এটা কথাই ক'ব বিচাৰিছোঁ, চৰকাৰক সুধিব বিচাৰিছোঁ, আমি NSM কৰ্মচাৰীখিনিক কিয় সমকামৰ দৰমহা দিব নোৱাৰে? আমাক কিন্তু কিবা এটা ৰিপৰ্ট বিচাৰিলে আমি লগে লগে NSMৰ মানুহখিনিকে বেছি প্ৰেছাৰ দিয়ে। আমি দিনটো বেলেগ কৰ্মচাৰীয়ে হয়তো 8-10 ঘণ্টা কাম কৰিলেও হয়, কিন্তু আমি NSMৰ কৰ্মখিনিয়ে 24 ঘণ্টাই আমি স্বাস্থ্যৰ হকে কাম কৰি থাকোঁ। কিয়নো আমি অফিচ টাইমততো অফিচৰ ৰিপৰ্ট দিয়া কাম কৰা সেইখিনি কৰিবই লাগে। ঘৰত গ'লেও আমাৰ CDR হ'লে MDR হ'লে আমাৰ NSMৰ কৰ্মীখিনিয়ে বেছিকৈ জবাব দিব লাগে, কিয় CDR হ'ল, কিয় MDR হ'ল। আৰু হাই ৰিস্ক প্ৰেগনেণ্ট ওমেন যদি মানে কোনোবা থাকে বা চিভিলত গৈ পেলাই কিবা হয়, আমি NSMৰ কৰ্মীখিনিয়ে তেওঁক সহায় কৰি আমি ভালকৈ তেওঁক ডেলিভাৰীটো হোৱাত সহায় কৰিব লাগে। চৰকাৰে কিয় আমাক এনেকুৱা আমাৰ সমকামৰ দৰমহা দিয়া আমাক কিয় ইমান মানে ভাবি নাচায়? তেওঁলোকে ভাবে নেকি যে আমি কাম নকৰোঁ বুলি? যদি আমি কামেই নকৰোঁ, আমাক কিয় 24 ঘণ্টাই আমি অফিচৰ পৰা গৈ ঘৰত একেৰাহে ফোনেই ৰিচিভ কৰি থাকিব লাগে আৰু ৰিপৰ্টবোৰ আমাক যি বিচাৰে আমি তৎক্ষণাত দিব লাগে। আমি ৰাতি 7টা বজাতো যদি মিটিং মাতে NSMৰ কৰ্মীখিনিক আহিবই লাগিব, নাহিলে আমাক চৌকছ দিব, কিবা কৰিব। গতিকে মই এই প্লেটফৰ্মটোৰ পৰা এটাই মানে চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, আপুনি আমাৰ NSMৰ কৰ্মীখিনিক সমকামৰ দৰমহা দিয়াত কি আপোনাৰ অসুবিধা আছে? আপুনি চবকে দিব পাৰে। আমি জানো বিজেপি চৰকাৰখনে চবকে ভাল কাম কৰে, আমি কৈ থাকোঁ বিজেপি চৰকাৰ দুখীয়া ৰাইজৰ কাৰণে চাই। আমি NSM কৰ্মীখিনিয়ে আমি স্বাস্থ্যৰ কাৰণে কাম কৰি আহিছোঁ, জনসাধাৰণৰ কাৰণে কাম কৰি আহিছোঁ। আমাৰ কাৰণে MDR কমিছে, CDR কমিছে। গতিকে আপুনি কিয় আমাৰ মানে দাবীবোৰ মানি নলয়? এই প্লেটফৰ্মৰ পৰা চৰকাৰখনক মই এটাই অনুৰোধ জনাইছোঁ, আপুনি যাতে NSMৰ কৰ্মীখিনি দাবীসমূহ মানি লওক। আমাৰ দাবীসমূহৰ ভিতৰত মুখ্য দাবীটো হ'ল আমাক কি কৰিব লাগে? চৰকাৰে সমকামৰ দৰমহা দিব লাগে। যেতিয়া বৰ্তমানৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে, তেতিয়া তেখেতে নিজেই কৈছিলে যেতিয়ালৈকে আমি NSM কৰ্মচাৰীসকলক ৰেগুলাৰ কৰিব নোৱাৰিম, তেওঁলোকক আমি সপ্তম আয়োগৰ মতে আমি সমকামৰ দৰমহা দিম। এতিয়া অষ্টম আয়োগ আহি পায়ে গ'ল, কিন্তু আমাৰ যিটো সমকামৰ দৰমহা আমি এতিয়ালৈকে পোৱা নাই। আৰু আমাৰ এটা মুখ্য দাবী হ'ল যে ৰাজ্যে আমাৰ যিবিলাক ষ্টেট গভৰ্ণমেণ্টত যিবিলাক আমাৰ পোষ্ট ভেকেঞ্চি হৈ আছে, আমাৰ স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে আমাৰ NSMৰ ফালৰ পৰা সেই পোষ্টবিলাক কি কৰিবলৈ ভেকেণ্টবিলাক ফিল আপ কৰিব লাগে। আৰু এটা আমাৰ দাবী হ'ল চাব, ৰাজ্যিক পৰ্যায়ত যিবিলাক কৰ্মচাৰীয়ে চাকৰি কৰে, তেওঁলোকে যেতিয়া কি হয় মৃত্যুবৰণ কৰে বা ঢুকাই যায়, তেওঁলোকৰ ফেমিলিয়ে কি ডেথ বেনিফিট এটা পায়, লগতে তেওঁলোকে যিখিনি চেলাৰী পাই থাকে সেইখিনি চেলাৰী তেওঁৰ ফেমিলিয়ে তেওঁৰ চাকৰি যিমান দিন থাকে পাই থাকে। কিন্তু আমাৰ NSMৰ এই সুবিধাখিনি নাই। গতিকে আমিও যেতিয়া আমাৰ কোনোবা NSMৰ কৰ্মী ঢুকায়, তেওঁৰ ফেমিলিয়ে সেইখিনি ফেচিলিটি পাব লাগে। 2021 চনত আমাৰ NSMৰ ফালৰ পৰা এটা গ্ৰেজুৱেট নটিফিকেশ্যন জাৰি কৰিছিলে। সেই নটিফিকেশ্যনৰ মতে আমাৰ কি কৰিব লাগিছিলে? ৰাজ্যিক চৰকাৰী নিচিনা ৰাজ্যিক চৰকাৰত যিবিলাক চাকৰিয়াল আছে, তেওঁলোকৰ যিখিনি গ্ৰেচুইটি সেইখিনি সমহাৰত আমাকো দিব লাগে। আৰু সমহাৰত যিটো ডেথ বেনিফিট সেইটো আমি NSM কৰ্মচাৰীসকলে পাব লাগে। একচুৱেলতে এই কথাখিনি আমি চৰকাৰে আমাক দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এতিয়ালৈকে চৰকাৰে আমাৰ সেই প্ৰতিশ্ৰুতিটো ফিল আপ কৰা নাই। গতিকে এই দাবীটো আমাৰ ন্যায্য দাবী, চৰকাৰে আমাক দিম বুলিয়েই কৈছিলে, আমি সেইটোৱে বিচাৰিছোঁ। গতিকে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে চৰকাৰলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আমাৰ যি ন্যায্য দাবী সেই দাবীসমূহ মানি লওক। আগন্তুক দিনত নহ'লে আমি আৰু ইয়াতকৈ আৰু জংগী আন্দোলনৰ ঘোষণা কৰিম। We want justice. Justice, justice. We want justice. Justice, justice. Justice. Lagi boy. Lagi boy, lagi boy. Homokamor homodarma lagi boy. Lagi boy, lagi boy. Selfie, selfie. Selfie, selfie. Ula. Ula. Isolise. Isolise, Jolibur. Selfie. Selfie.